মৰমৰ ছাত্ৰ ছাত্ৰীসকল, মই এইটো ভিডিঅ'ৰ মাধ্যমেদি তোমালোকক আমি এফাৰ্মেটিভ সেন্টেন্স এটা ইন্টাৰোগেটিভকৈ কেনেকৈ ল'ব লাগে আটাইতকৈ সহজ পদ্ধতিটো মই তোমালোকক শ্বেয়াৰ কৰিম। তোমালোকে প্ৰথমৰ পৰা শেষলৈকে ভিডিঅ'টো চোৱা। বলা এবাৰ আৰম্ভ। ইউ আৰ গাৰ্লছ। এইটো সেন্টেন্সত অক্সিলিয়াৰী ভাৰ্ব আছে। যদি কোনো সেন্টেন্সত অক্সিলিয়াৰী ভাৰ্ব থাকে তেন্তে অক্সিলিয়াৰী ভাৰ্বটো কি কৰিব লাগিব? প্ৰথমে এইটো অক্সিলিয়াৰী ভাৰ্ব লিখিব লাগিব আৰু বাকি সেন্টেন্সটো লিখি শেষত এটা কোৱেশ্চন মাৰ্ক দিব লাগে। ইন্টাৰোগেটিভ হৈ যাব। এইটো আটাইতকৈ সহজ পদ্ধতি যদি অক্সিলিয়াৰী ভাৰ্ব থাকে। আর ইউ গার্লস শেষত কি কৰিব লাগিব? শেষত এটা কোৱেশ্চন মাৰ্ক দিব লাগিব আৰু প্ৰথমে যেটো অক্সিলিয়াৰী ভাৰ্বটো লিখিম তাৰ প্ৰথম লেটাৰটো সদায় কেপিটেল লেটাৰ হ'ব। She is singing a song. ইয়াত অক্সিলিয়াৰী ভাৰ্ব আছে। is হয় অক্সিলিয়াৰী ভাৰ্ব। is she singing a song? শেষত এটা কোৱেশ্চন মাৰ্ক দিব লাগে। They are boys. ইয়াত are to হল অক্সিলিয়াৰী ভাৰ্ব। অক্সিলিয়াৰী ভাৰ্বটো আগত হ'ব। Are they boys? You can do this sum. ইয়াত can to হল অক্সিলিয়াৰী ভাৰ্ব। can to আমি প্ৰথমে লিখি ললো। Can you do this sum? You are playing a cricket. ইয়াত are to auxiliary verb হয়। are to আমি প্রথমে লিখি লম। Are you playing a cricket? শেষত এটা কোৱেশ্চন মাৰ্ক দিব লাগে। যদি সেন্টেন্সটোত অক্সিলিয়াৰী ভাৰ্ব নাথাকে, কোনো ধৰণৰ অক্সিলিয়াৰী বা ভাৰ্ব নাথাকে, তেন্তে আমি অক্সিলিয়াৰী ভাৰ্ব সন্মুখত আনি ইন্টাৰোগেটিভ সেন্টেন্স কৰিব নোৱাৰিম। তেন্তে আমি ডু, ডিড, ডাছৰ সহায় ল'ব লাগিব। এইটো সেন্টেন্স ইউ ৰিড ৱেল। যদি সেন্টেন্সটো প্ৰেজেন্ট ইনডিফিনিট টেন্স থাকে আৰু সাবজেক্টটো যদি থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার নহয় তেন্তে ডু ব্যবহার কৰি ইন্টাৰোগেটিভ কৰিব পাৰি। যদি সেন্টেন্সটো পাস্ট ইনডিফিনিট টেন্সত হয় আৰু ভাৰ্বটো যদি পার্ট অফ ফ্রম যদি টু বা পাস্ট ফর্ম হয় তেন্তে ডিড ব্যবহার কৰি অক্সিলিয়াৰী ভাৰ্ব কৰিব ইন্টাৰোগেটিভ সেন্টেন্স কৰিব পাৰিম। যদি সেন্টেন্সটো যদি প্রেজেন্ট ইনডিফিনিট টেন্স হয় আৰু সাবজেক্টটো যদি থার্ড পার্সন সিঙ্গুলার নাম্বার হয় তেন্তে আমি ডাজ ভাৰ্বৰ সহায় লৈ ইন্টাৰোগেটিভ কৰিব পাৰিম। এইটো সেন্টেন্স ভালদৰে লক্ষ্য কৰা। ইউ ৰিড ৱেল। ইয়াত প্ৰেজেন্ট ইনডিফিনিট টেন্স সাবজেক্টৰ থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার নাই তেন্তে ডু ভাৰ্বৰ সহায় ল'ব। ডু ইউ ৰিড ৱেল? শেষত এটা কোৱেশ্চন মাৰ্ক দিব লাগিব। We walk every morning. ইয়াতে একে কন্ডিশন। ডু ভাৰ্বটো আগত লিখিব লাগিব। ডু উই, ইয়াত আছে উই সাবজেক্ট। ডু উই walk every morning? Every morning. She writes well. এইটো সেন্টেন্স ভালদৰে চোৱা। ইয়াত অক্সিলিয়াৰী ভাৰ্ব নাই, প্ৰেজেন্ট ইনডিফিনিট টেন্স আৰু সাবজেক্ট হল থাৰ্ড পাৰ্সন সিঙ্গুলার নাম্বার সি। তেন্তে ইয়াত ভাৰ্বৰ লগত
এজ বা ইয়াত যোগ আছে এই কাৰণে আমি ডাজ ভাৰ্বৰ সহায় লম যেনে ডাজ she write well এই কথা এটা কোৱেশ্চন মাৰ্ক দিব লাগিব he goes to cinema এইটো থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ ভাৰ্বৰ লগত ইয়াত যোগ আছে ইয়াতো কি কৰিব লাগিব ডাজ ভাৰ্বৰ সহায় লব লাগিব ডাজ he go to cinema এই কথাটা অক্সিলাৰি ভাৰ্ব দিব লাগিব কোৱেশ্চন মাৰ্ক দিব লাগিব she eats right একে কন্ডিশন ইয়াতে থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হয় সাবজেক্ট টু তেন্তে ডাজ ভাৰ্বৰ সহায় লব লাগিব does she eat rice আৰু এটা বস্তু লক্ষ্য কৰা ইয়াত থাৰ্ড পাৰসন সিঙ্গুলাৰ নাম্বাৰ হোৱাৰ কাৰণে আমি ডাজ ব্যৱহাৰ কৰিছো কিন্তু ইন্টাৰোগেটিভ সেন্টেন্সত পৰিৱৰ্তন হোৱাৰ পিছত কিন্তু ভাৰ্বৰ লগত কোনো এজ বা ইয়াত যোগ নাই এইটো কিন্তু নহব এইটো কিন্তু তুমি ভালদৰে লক্ষ্য কৰিবা এইটো তোমাৰ মাইনাস পইণ্টৰ কথা আছে ইয়াত এইটো তুমি ভালদৰে পাবা চোৱা যদি টেন্সটো যদি পাস্ট ইনডিফিনিট টেন্সত হয় অক্সিলাৰি ভার্ব নাথাকে তেন্তে আমি কি কৈছিলো ডিড ভার্বৰ সহায় লব লাগিব এইটো সেন্টেন্স পাস্ট ইনডিফিনিট টেন্সত হয় হি ওয়েন্ট ইয়াত প্ৰথমে আমি ডিড তো লিখি লম ডিড হি ওয়েন্ট did he go to Delhi ইয়াত চোৱা ডিড অনাৰ কাৰণে ভার্ব টু আছিল অৰ্থাৎ পাস্ট ফৰ্মত আছিল পাস্ট ফৰ্মত কিন্তু নাই এইটো আকৌ প্ৰথম ফৰ্ম লৈ প্ৰেজেন্ট ফৰ্ম লৈ গুচি গৈছে হি ডিড দা সাম এইটো পাস্ট ইনডিফিনিট টেন্সৰ বাক্য ডিড হি ডু দা ওয়ার্ক she did the sum ইয়াতে একে কন্ডিশন হয় did she do the sum did she do the sum